নলবাৰীত 1854 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি বিতৰণৰ শুভাৰম্ভণি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আগ্ৰহান্বিত কৰিবলৈ চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰি আহিছে বাণীকান্ত কাকতি বঁটা আনন্দৰাম বৰুৱা বঁটা হায়াৰ সেকেন্ডাৰীত শিক্ষাৰ্থীৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বাণীকান্ত কাকতি বঁটাৰ বাবে স্কুটি প্ৰদান কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লেপটপ প্ৰদানৰ উপৰি নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক চাইকেল বিতৰণ কৰি অহা হৈছে এই উদ্দেশ্যৰে বিকাশৰ 12 দিন শীৰ্ষক এক কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে কালি গুৱাহাটীত শুভাৰম্ভণি কৰাৰ পিছতে আজিৰে পৰা জিলাই আৰম্ভ হৈছে বিকাশৰ 12 দিন কাৰ্যসূচী এই কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংখ্যক ছাত্ৰ-ছাত্ৰীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা কিবা নহয় কিবা ভৱিষ্যতৰ উৎসাহমূলক হিচাপে কিবা নহয় কিবা দিবলৈ আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ 1854 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটি বিতৰণৰ কাৰ্যসূচী আজি শুভাৰম্ভণি কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সমতে এই বিকাশৰ 12 দিন আৰম্ভ হৈছে আৰু যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভাৰম্ভণি কৰাৰ লগে লগে এই 12টা দিনেই অসমৰ প্ৰতিখন জিলাতে এই ধৰণৰ কাৰ্যসূচী 6টা কাৰ্যসূচী কৰা হৈছে আমি স্কুটি বিতৰণ বা আনন্দৰাম বৰুৱা বঁটা বিতৰণ আৰু চাইকেল বিতৰণ এই ধৰণৰ 3টা কাৰ্যসূচী আজি কৰিছোঁ আৰু অহা পৰহিলৈকে আন 3টা কাৰ্যসূচী মাইক্ৰ ফাইনেন্সৰ 50,000 টকাৰ ওপৰত ঋণ মুক্তিৰ চাৰ্টিফিকেট বা ৰিলিফ ডিবিটি আৰু সিড কেপিটেলৰ টকা ইয়াতে দিয়া হ'ব গতিকে এই ধৰণে এই 12টা দিনেই আমি বিকাশৰ বিভিন্ন যাত্ৰা আৰম্ভ কৰিম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰেৰে উত্তীৰ্ণ ছাত্ৰীসকলক আজি স্কুটি প্ৰদান কৰাৰ লগতে 75% নম্বৰ সহিতে উত্তীৰ্ণ ছাত্ৰসকলৰ মাজত এই স্কুটি বিতৰণৰ আজি শুভাৰম্ভণি কৰা হয় ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি এটা অনুষ্ঠানতে আনন্দৰাম বৰুৱাৰ বঁটাৰ বাবে নিৰ্বাচিত 1376 গৰাকীক লেপটপ প্ৰদান কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় আনহাতে নৱম শ্ৰেণীত অধ্যয়নৰত জিলাখনৰ 8570 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলগীয়া চাইকেল বিতৰণো আজি শুভাৰম্ভণি কৰে মন্ত্ৰী বৰুৱাই চলাব জানা কেনে হাতে আছোন সবে চলাব জানা নেকি চলাব নাজানা কিমান আছে চাও স্কুটি পাইছা কিন্তু চলাব নাজানা স্কুটি পাই চলাব নাজানা কিমানজন আছে এই উপলক্ষে শিক্ষা উদ্যোগ বিত্ত ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ 12 দিন শীৰ্ষক এই বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে বিকাশৰ 12 দিন শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ কথা ব্যক্ত কৰি কয় ইয়াৰ পিছতে মাইক্ৰ ফাইনেন্সৰ ঋণ মুক্তি কাৰ্যসূচীৰ ৰূপায়ণৰ শুভাৰম্ভণি কৰা হ'ব অহা 15 ডিচেম্বৰত নলবাৰী জিলাৰ 15,000ৰো অধিক লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব বুলি মন্ত্ৰী বৰুৱাই সাংবাদিকৰ আগত ব্যক্ত কৰে অহা 15 তাৰিখে আমি নলবাৰী সমষ্টিত ইয়াতে প্ৰায় 15,000তকৈ অধিক মানুহক আমি ৰেচন কাৰ্ড ডিষ্ট্ৰিবিউচন কৰিম এই ধৰণে এই 12টা দিনে বিকাশৰ যাত্ৰা চলিব আৰু আজি মই অত্যন্ত আনন্দিত যে নলবাৰীৰ প্ৰায় 12,000 ছাত্ৰ-ছাত্ৰীক এই ধৰণৰ চাইকেল স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটা লেপটপ অথবা 12,500 টকাৰ চেক দিবলৈ সক্ষম হৈছোঁ আৰু মন্ত্ৰী বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক নলবাৰীৰ সম্পদ হোৱাৰ আশা প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলক মানৱ সম্পদ হিচাপে গঢ় দিবলৈ শিক্ষকসকলক আহ্বান জনায় নলবাৰী গৰ্ডন স্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানটো আধৰে বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই নলবাৰী জিলায়ুক্ত বৰ্ণালী ডেকাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই ভাষণ প্ৰদান কৰে স্ত্ৰী শিক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে এক নিযুত ছাত্ৰীক তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যাতে দন্যতাই যাতে বাধা নিদিয়ে তাৰ কাৰণে নিযুত মইনা আঁচনি আনি আমাক আটাইকে এটা ভাল সকাহ দিলে অনুষ্ঠানটোত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে মহোদয়ৰ কৰ কমলৰ দ্বাৰা আমাৰ 1376 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বঁটাৰ প্ৰদানৰ আমাৰ আনুষ্ঠানিকভাৱে আৰম্ভণিটো কৰা হ'ব ইয়াৰে লগত
লগতে আছে বিনামূলীয়া চাইকেল বিতৰণ আৰু আমাৰ জিলাখনত মই জনাবলৈ পাই সুখী হৈছোঁ যে মুঠ ল'ৰা 4158 আৰু ছোৱালী 4812 গৰাকী মুঠ 8970 গৰাকী ছাত্ৰ ছাত্ৰীক নলবাৰী জিলাৰ ভিতৰত বিনামূলীয়া নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী এখেতসকল বিনামূলীয়া চাইকেল বিতৰণ কৰা হ'ব।